हेलो गाइस সকলকে স্বাগতম জানাইছো মোর এইটো ইউটিউব চ্যানেললৈ এসএম স্টুডি ইউটিউব চ্যানেললৈ। তো আজি আমি আলোচনা কৰিম এডিআরই অর্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কেইটামান ৰিজনিং টাইপ কোশ্চেন, ৰিজনিং শর্ট ট্রিক আমি আজি আলোচনা কৰিম। তো প্রথম কোশ্চেনটো দিয়া আছে, তলত দিয়া খালি ঠাইটো পূরণ কৰা, তলত দিয়া খালি ঠাইটো পূরণ কৰা। এইটো আমাৰ খালি ঠাই। কোশ্চেন মই তিনিটা দিছো। 7 × 3 × 9 = 13 হয়। ইয়াত আছে 1 × 5 × 4 = 0 হয়। ওপৰটো কি আছে 7 × 3 × 9 = 13, তলত আছে 1 × 5 × 4 = 0। তিনি নম্বৰটো আমাক উলিয়াব লাগিব 8 × 2 × 6 = কিমান হয়, এইটো আমাক উলিয়াব লাগিব। তো প্ৰথমে আমি ইনটু কৰি দেখিম হয়নে নহয় আমি চাম। প্ৰথমে আমি ইনটু কৰিম। 7 আৰু 3 পূৰণ কৰিলে কিমান হয় 21, আৰু 9 পূৰণ কৰিলে বহুতখিনি হয়, গতিকে এইটো নহ'ব, এইটো ঠিক ইয়াত নহ'ব। তাৰপিছত আমি 7 × 3 কৰিম। 7 × 3 কৰি 9 মাইনাছ কৰি দিম। 7 × 3 = 21 হয়, কিন্তু 9 মাইনাছ কৰিলে কিমান হয় 12 হয়, গতিকে ইয়াত আছে 13, এইটো নহ'ব। ইয়াৰ পিছত আমি আৰু এটা নতুন ট্ৰিক ইউজ কৰিম। নতুন ট্ৰিকটো হৈছে গোটেইখিনি আমি প্লাছ কৰি দিম। 7 + 3 + 9, তেনেহ'লে আমাৰ কিমান এনচাৰ হয় 7, আৰু 3 যোগ কৰিলে 10 হয়, আৰু প্লাছ 9 যোগ কৰিলে 19 হয়। ইয়াত আছে 13, এইটোও নহ'ব। এতিয়া আমি কি কৰিম, আৰু এটা ট্ৰিক আমি খটুৱাম, এই ট্ৰিকটো কৰি দেখিম। 7 আৰু 3 আমি যোগ কৰি দিম, 7 আৰু 3 যোগ কৰি দিম, আৰু -9 কৰি দিম। এইটো কৰিলে কিমান হয় 7 আৰু 3 যোগ কৰিলে 10 হয়, আৰু -9 কৰিলে 1 হয়, এইটো নহয়। আমাৰ ইয়াত আছে 13, গতিকে এইটোও নহয়। গতিকে আমি কি কৰিম এতিয়া, আমি এতিয়া কৰিব লাগিব 7 আৰু 9। 7 আৰু 9 যোগ কৰিলে কিমান হয় 7 + 9 যোগ কৰিলে কিমান হ'ব 7 আৰু 9 যোগ কৰিলে 16 হয়। এই 16ৰ পৰা এই 3টো আমি মাজৰটো আমি মাইনাছ কৰি দিম, তেনেহ'লে কিমান হ'ব 13। এইটো হ'ব আমাৰ উত্তৰ। গতিকে আমি ছেকেণ্ড পজিশ্যনতে এইটো কৰিব লাগিব। যদি ছেকেণ্ডত হয় তেনেহ'লে আমি এই সূত্ৰটো প্ৰয়োগ কৰিম। ছেকেণ্ডত আমি কৰি দেখুৱাওঁ। কি কৰিছোঁ, মই 7 আৰু 9 যোগ কৰিছোঁ আৰু মাজৰটো মাইনাছ কৰিছোঁ। এই ক্ষেত্ৰত এইটোৱে কৰিম আমি। 1 আৰু 4 যোগ কৰিম, 1 + 4 যোগ কৰিম, কিমান হ'ল 5 হ'ল। আৰু ইয়াৰ পৰা আমি মাজৰটো মাইনাছ কৰি দিম, 5 আছে 5 মাইনাছ কৰি দিম, গতিকে উত্তৰ কিমান হ'ল 0। গতিকে এইটো উত্তৰ মিলিল। গতিকে আমি এই সূত্ৰটো ইয়াত আমি প্ৰয়োগ কৰিম। আমি প্ৰথমে কি কৰিব লাগিব, এইটো আৰু এইটো যোগ কৰিব লাগিব। 8 আৰু 6 আমি যোগ কৰিব লাগিব, 14 হ'ল। 14ৰ পৰা এই মাজৰটো মাইনাছ কৰিম, মাজৰটো কিমান আছে 2 আছে, মাজৰটো মাইনাছ কৰিলে কি হ'ব 12 হ'ব। গতিকে আমি অপশ্যন লৈছোঁ, অপশ্যনত দেখিম 12 আছেনে নাই। অপশ্যন নম্বৰ এ হৈছে 8, বি হৈছে 3, চি হৈছে 12, ডি হৈছে 7। গতিকে এই শুদ্ধ উত্তৰ কিমান হ'ব, আমি কিমান বাহিৰ কৰি যাওঁ শুদ্ধ উত্তৰটো, এইটো শুদ্ধ উত্তৰ কিমান বাহিৰ কৰি যাওঁ, এইটো আমি যোগ কৰিছোঁ, যোগ কৰাৰ পাছত 2 মাইনাছ কৰি দিছোঁ, কিমান হ'ল 12 হ'ল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। আমি ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ যাম। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু সদায় এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। তলত দিয়া খালী ঠাইটো পূৰণ কৰা। খালী ঠাই পূৰণ কৰিব কৰিছে 19:82, 14 কিমান হ'ব, 19:82, 14 কিমান হ'ব, এইটো আমাৰ উলিয়াব লাগিব। তো প্ৰথমে আমি কি কৰিম, আমি ইয়াত 19 লিখি লৈছোঁ, 19:82। অ'কে, এতিয়া লিখিম কি 14 কিমান হ'ব। প্ৰথমে আমি কি কৰিব লাগিব, 1ৰ লগত 7 যোগ কৰিব লাগিব, কিমান হ'ল 8। তাৰপিছত 9ৰ পৰা 7 মাইনাছ কৰিব লাগিব, কিমান হ'ল 2। গতিকে ইয়াতো আমি এই সূত্ৰটো খটুৱাই দেখিম। ইয়াত কি কৰিব লাগিব, 1ৰ লগত 7 যোগ কৰিব লাগিব, কিমান হ'ল 8। আৰু এই 4ৰ পৰা 7 মাইনাছ কৰিব লাগিব, 7 মাইনাছ কৰিলে কিমান হয় -7। গতিকে এইটো অসম্ভৱ, -3 হয়। ইয়াৰ পিছৰ ট্ৰিকটো আমি দেখিম। ইয়াৰ পিছৰ ট্ৰিকটো হৈছে কি আছে, ইয়াত কোশ্চেন কি আছে আমাৰ 19:82। তাৰপিছত কি আছে 14:82 হয়। 14 কিমান হয় আমি উলিয়াব লাগিব। প্ৰথমে আমি এই 19ৰ পৰা 14 মাইনাছ কৰিব লাগিব,
সরি প্রথমে আমি এই 19 পৰা কিমান মাইনাস কৰিলে 14 হয় নিশ্চয়কৈ 05 মাইনাস কৰিলে কিমান হয় 14 গতিকে আমি এই 82 পৰা 05 মাইনাস কৰি দেখিম 82 পৰা 05 মাইনাস কৰিলে কিমান হ'ব ইয়াত 05 মাইনাস কৰিলে কিমান হ'ব 77 গতিকে আমি অপচনত দেখিম 77 আছে নে নাই অপচনত 77 নাই 16 আছে 15 আছে 24 আছে 17 আছে গতিকে এইটো ট্ৰিক আমাৰ নহব গতিকে এইটো ট্ৰিক আমাৰ নহব এই 70 যেটো আমাৰ ওলাইছে এই ট্ৰিকটো আমাৰ নহব আমি পিছৰ ট্ৰিকটোলৈ যাম ইয়াৰ পিছৰ ট্ৰিকটো দেখিম কি আছিল আমাৰ 19:82 তাৰপিছত কি হ'ব 14 কিমান আমি কি কৰিব লাগিব 19 ৰ লগত কিমান যোগ কৰিলে 82 হয় নিশ্চয় 63 যোগ কৰিলে আমাৰ কিমান হয় 82 গতিকে আমি 14 ৰ লগত 63 যোগ কৰি দিম 14 প্লাস 63 তেনেহলে কিমান হ'ব 77 হ'ব গতিকে আমি 77 দেখিম অপচনত নাই 77 16 15 24 17 গতিকে ইয়াত 77 উত্তৰ নাই গতিকে এইটো ট্ৰিকটো নহব এতিয়া ইয়াৰ পিছত ট্ৰিকটোলৈ যাম ইয়াৰ পিছত ট্ৰিকটো দেখিম আমি ইয়াত কি আছে 19:82 ওকে তাৰপিছত কিমান আছে 14 ড্যাশ এইটো আমাৰ উলিয়াব লাগে ইয়াত আমি 1 ক স্কয়াৰ কৰি দিম প্লাস 9 ক স্কয়াৰ কৰি দিম কিমান হয় 1 ক স্কয়াৰ কৰিলে 1 ক স্কয়াৰ কৰিলে 1 হয় আৰু 9 ক স্কয়াৰ কৰিলে কিমান হয় 81 গতিকে এইটো আমাৰ যোগ কৰিলে কিমান হয় 82 গতিকে এইটো মিলিলে আমি এনসাৰটো দেখিম এতিয়া 1 স্কয়াৰ কৰিম কিমান হয় 1 স্কয়াৰ প্লাস 4 স্কয়াৰ 1 স্কয়াৰ প্লাস 4 স্কয়াৰ কিমান হয় 1 স্কয়াৰ কৰিলে 1 প্লাস 4 স্কয়াৰ কৰিলে কিমান হয় 16 গতিকে এইটো যোগ কৰি দিম কিমান হল 17 আমি এইটো অপচনত দেখিম যদি এইটো হয় তেনেহলে এইটোৱে শুদ্ধ উত্তৰ আমি অপচনত দেখিম অপচনত কি আছে 16 আছে 15 আছে 24 আছে আৰু কি আছে 17 গতিকে আমি উত্তৰ কি বলা উত্তৰত আমি 17 পালো গতিকে এই শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 17 আজিৰ ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব আৰু সদায় এনে ধৰণৰ ৰিজনিং টাইপ অৰ্থাৎ এমসিকিউ টাইপ ভিডিও পাবলৈ চ্যানেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব বেষ্ট অফ লাক